Good morning. Good morning. মই এতিয়া ভেষ্টিজ ব্ৰাঞ্চ অফিচ পল্টন বজাৰ ব্ৰাঞ্চ অফিচত আছোঁ আৰু আমাৰ কেইজনমান ডিষ্ট্ৰিবিউটৰ ইয়াতে আছে লিডাৰ্ছ আছে তো আপোনালোকে যেনেকৈ জানে ভেষ্টিজত মানে কনচিষ্টেঞ্চি অফাৰ বুলি এটা অফাৰ থাকে যিটো অফাৰ যদি আমি ঘৰত লগা বস্তু 4 মাহ কণ্টিনিউৱাছলি পাৰচেছ কৰোঁ 5 নম্বৰ মাহত আমি 3000 টকা MRPৰ প্ৰডাক্ট সম্পূৰ্ণৰূপে বিনামূল্যে পাওঁ। আজি আমাৰ তেনেকুৱা এজন নতুন ডিষ্ট্ৰিবিউটৰ উৎপল দাস ছাৰ তেখেতক মই দেখাই দিছোঁ তেখেত উৎপল ছাৰ আৰু নমস্কাৰ দিছে উৎপল ছাৰে আপোনালোকক আৰু প্ৰডাক্টখিনি আপোনালোকক মই দেখাই দিছোঁ এইখিনি প্ৰডাক্ট তেওঁ ফ্ৰী পাইছে এতিয়া আমি জানি ল'ম তেওঁৰ পৰা যে আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে কিমান ভাল লাগিছে খুব ভাল লাগিছে মানে ফ্ৰী পাইছোঁ জীৱনততো আপুনি বহুত বজাৰ কৰিছে জীৱনততো আপুনি বহুত বজাৰ কৰিছে এনেকুৱা কেতিয়াবা আপুনি ফ্ৰী পাইছিলে নে আগতে এবাৰে প্ৰথম পাইছে আপুনি ক'ৰ পৰা পাইছে ভেষ্টিজৰ পৰা তো আপোনাৰ লগততো মেমো আহিছে মেম আপোনাৰ কেনেকুৱা লাগিছে আপোনাৰ আগতে বিশ্বাস হৈছিল নে সঁচাকৈ এনেকৈ 3000 4000 টকাৰ বস্তু ফ্ৰীতে পাব পাৰি বুলি বিশ্বাস হৈছিল নে পোৱাৰ পিছতহে বিশ্বাস হ'ব বঢ়িয়া তো আপোনালোকে গম পালে যে সঁচাকৈ এটা বস্তু পোৱাৰ পিছত বিশ্বাস অবিশ্বাসৰ দমজাত প্ৰথমতে ষ্টাৰ্ট কৰে কিন্তু যেতিয়া পাই যায় তাৰ পৰা তেওঁলোকৰ এনাৰ্জিটো বহুত বেছি বাঢ়ি যায় তো আপুনি যেনেকৈ পাইছে ফ্ৰীতে পাইছে আপুনি নিবিচাৰেনে আপোনাৰ যিমান চিনাকি মানুহ আছে ফ্ৰেণ্ডছ আছে ফেমিলি মেম্বাৰ্ছ আছে চবেই এনেকৈ ফ্ৰীতে পাওক বুলি আমি বিচাৰোঁ এনেকুৱা আৰু চবক মানে চান্স দিম যে এনেকুৱা বজাৰ কৰিলে পাব এই কথাটো আপুনি ক'বনে বেলেগক বাৰ্তা নিশ্চয় ক'ম মই পাইছোঁ এতিয়া মই ক'ব পাৰিম মই পাইছোঁ বস্তুটো মই দেখাব পাৰিম মই ক'ব পাৰিম অ'কে ভেৰি গুড একচুৱেলি সেইটোৱে যে আমি যিটো লাভ পাওঁ উপকাৰ পাওঁ সেই উপকাৰখিনি আমি বেলেগৰ আগত শ্বেয়াৰ কৰিব লাগে বেলেগক ক'ব লাগে যাতে তেওঁলোকে উপকাৰ পায় হয়নে খালি যে উৎপল ছাৰ বা মেমে পাইছে তেনেকুৱা নহয় আমাৰ লগত আৰু আছে ইয়া মীনা শইকীয়া মেম মীনা মেমেও সিদিনা মই দেখিছিলোঁ মীনা মেমেও পাইছে মীনা মেম কিমানৰ পাইছিলে আপুনি মই মিনিমাম 8000 টকা পাইছোঁ 8000 টকাৰ পাইছে বহুতে পাইছোঁ কিন্তু এবাৰ ভাউচাৰত মোটামুটি 8000 টকা পাইছোঁ 8000 টকাৰ ফ্ৰী পাইছে ভেৰি গুড তো কিয় পাইছে মই তেনেকৈ ঠিক 4 মাহ বজাৰ কৰি 5 নম্বৰ মাহত এইখিনি বজাৰ কৰাৰ কাৰণে মই ফ্ৰী পাইছোঁ ভেৰি গুড 4 মানে এইটো পোৱাৰ কাৰণে খুশ হৈছে নে আপুনি বেলেগ এইটো ভিডিঅ'টো বহুত মানুহে চাব তেওঁলোকক আপুনি কি ক'ব বিচাৰিব মই এনেকৈ আৰু এডভাইচ কৰিম যে আপোনালোকে এইটো কৰক আপোনালোকেও পাব অলৰেডি মোৰ পাইছে বহুতে সেইকাৰণে বহুত ভাল লাগিছে মানে মোৰ আৰু আছে মোৰ এনেকৈ আৰু প্ৰডাক্টবোৰ ইউজ কৰি কেনেকুৱা লাগে প্ৰডাক্ট একদম বহুত ভাল মোৰ যি প্ৰব্লেম আছিল যি প্ৰব্লেমৰ কাৰণে বস্তুবিলাক লৈছিলোঁ এইবিলাক প্ৰব্লেম মোৰ চল্ভ হৈ গৈছে এতিয়া বৰ্তমান যেনেকৈ চুলি সৰাৰ কাৰণে চেম্পু পাইছিলোঁ বহুত মানে ভাল প্ৰডাক্ট পাইছোঁ আৰু বহুত ভাল লাগিছে 180 টকাৰ চেম্পুটো 3 দিনত চুলি সৰাটো বন্ধ কৰে এইটো কথা সঁচা নে সঁচা একদম 100% সঁচা 180 টকাৰ এণ্টি হেয়াৰ ফল চেম্পু 3 দিনত চুলি সৰা বন্ধ কৰে এইটো মেছেজ আপুনি দিব বিচাৰিবনে একদম 100% দিব বিচাৰো নহয় দিছে আৰু যাক দিছে তেওঁলোকেও ৰিজাল্ট পাইছে ওকে এইফালে আছে আমাৰ অজন্তা দাস মেম অজন্তা মেমকো গুড মৰ্নিং মেম আপুনিও এনেকা পাইছেনে তেওঁলোকে যেনেকা পাইছে মোৰতো 2 বছৰ হৈ গ'ল ইয়াতে 2 বছৰ 2 বছৰত মই বছৰত 4টাকে এচিভ কৰিছোঁ মানে কনচিষ্টেঞ্চি অফাৰ যিটো কোৱা হয় আমাৰ বহুত বঢ়িয়া বহুত ধুনীয়া আমি নিজৰ ইচ্ছামতে কি কৰিব পাৰোঁ চইচ কৰি পেলাই আমি ল'ব পাৰোঁ আমাৰ ঘৰত লগা বস্তু যিমানখিনি ইউজফুল বস্তু হয় গতিকে মই সকলোকে ক'ম সকলোৱে আহক আপোনালোকে নিজৰ দোকানখন চেঞ্জ কৰি পেলাই আপোনালোকেও এনেকৈ গ্ৰেব কৰক অফাৰখিনি খালি এই অফাৰে পায় নে অফাৰৰ উপৰিও ইনকামো পায় এজ এ কেৰিয়াৰটো মই ইয়াত কৰি আছোঁ গতিকে কেৰিয়াৰ বেছ হয় আমাৰ বিজনেছ আপুনি যেনেকৈ কৈছে ইনকাম পায় আপুনি পাইছেনে য়েছ ছাৰ ডেফিনেটলি পাইছোঁ এনে মাহত কিমান মান পাইছে মাহত হায়েষ্ট ইনকাম মোৰ 30,000 ক্ৰছ কৰিছে যোৱা মাহত হয় ছাৰ যোৱা মাহতো ক্ৰছ কৰিছে 30,000 প্লাছ দেখাই দিব পাৰিব নেকি মোবাইলটো খুলি আপুনি দেখাই দিব পাৰিব নেকি সঁচাকৈ যোৱা মাহত আপুনি 30+ পাইছে য়েছ ছাৰ ওকে তেনেকৈ নিশা মেম আপুনিওতো পাইছে এনেকৈ ফ্ৰী প্ৰডাক্ট হয় মই পাইছোঁ মোৰো 2 বছৰমানেই হৈছে ফ্ৰী পালে কেনেকুৱা লাগে ফ্ৰী পালে
কাৰণ মইতো আগতে তেতিয়া বেলেগ দোকানত বজাৰ কৰিব যাওঁ তেতিয়া আজিলৈকে মই ফ্ৰী পোৱা নাই আৰু প্লাছ মই এটাই কথা ক'ব বিচাৰোঁ ভেষ্টিজ কেৱল ব্যৱসায়ে নহয় এটা পৰিয়াল সুস্থ কৰি ৰখাৰ বহুতখিনি গুণ আছে এটা পৰিয়াল সুস্থ কৰি ৰখাত বহুতখিনি অৰিহণা আছে ভেষ্টিজত বঢ়িয়া আমাৰ লগত আৰু এগৰাকী লেডি আছে বৰ্ণালী মেম এইটো মই দেখাব বিচাৰিছোঁ আপোনালোকক মই দেখাব বিচাৰিছোঁ এইটো হ'ল লাষ্ট মান্থৰ আমাৰ অজন্তা মেমৰ বনাছ যিটো এপছৰ পৰা আপোনালোকক মই শ্ব' কৰি আছোঁ 30,582 জাষ্ট মানে দোকানখন চেঞ্জ কৰি তেওঁ ভেষ্টিজৰ পৰা প্ৰডাক্ট পাৰ্চেছ কৰাৰ কাৰণে এইখিনি পাব পাৰি বৰ্ণালী মেম আপোনাৰ পৰা আপোনালোকক দেখাইছোঁ বৰ্ণালী হাজৰিকা মেম তেখেতে মৰিগাঁও BEd কলেজৰ ভাইচ প্ৰিন্সিপাল হোৱাৰ উপৰিও ভেষ্টিজত ষ্টাৰ ডিৰেক্টৰ হিচাপে আছে আৰু ষ্টাৰ ডিৰেক্টৰ বুলি ক'লে গম পায় তেওঁ ভেষ্টিজৰ পৰা কি এচিভমেণ্টটো আপোনাৰ মুখৰ পৰাই শুনো এচিভমেণ্ট বুলি ক'লে প্ৰথমেই হ'ল নিজৰ হেল্থ লগতে পৰিয়ালৰ হেল্থ সেইখিনিতো মই পাইছোঁৱেই লগতে যেনেকৈ ইয়াৰ আগৰ বক্তাখিনিয়ে কৈছে যে ফ্ৰী কনচিষ্টেঞ্চি মই সেইদিনাখন হঠাৎকৈ মই এতিয়া ক'বলৈ মই ভালেই পাম হঠাৎকৈ মই কাউণ্ট কৰিছিলোঁ এজনক দেখাবলৈ যে মই এতিয়ালৈকে লাষ্ট 5 yearsত কিমান ফ্ৰী প্ৰডাক্ট পালোঁ মানে ভাউচাৰ চ' এতিয়ালৈকে 82,352 ক্লেপটো হ'ব লাগে যেনেকৈ প্ৰত্যেকটো বস্তুৱে আমাৰ নিজৰ অ'ন চইচত আমি চিলেক্ট কৰোঁ লগতে যিটো মোৰ 5 বছৰ হৈ গ'ল লকডাউনৰ আগতেই মই ইয়াত অহাত এছ'চিয়েট হোৱা এই পৰিয়ালটোৰ লগত তো ইয়াৰ পৰা মই এখন গাড়ী পালোঁ আৰু লগতে ফৰেন ট্ৰিপ এচিভ কৰিছোঁ এইবাৰ ডুবাই ট্ৰিপ হয় ছাৰ মানে যাবলৈ আশা কৰিছোঁ আৰু ভেৰি গুড তো এইখিনি আৰু আগলৈও চাগে পাই থাকিম এনেকৈ যিহেতু এতিয়ালৈকে পাইছোঁ বিশ্বাস আছে আৰু মই আশা ৰাখোঁ যে আপোনালোক যিখিনি এই ভিউজটো চাই থাকিব ভিডিঅ'জটো তো তেওঁলোকেও আমাৰ এই পৰিয়ালটোৰ লগত সংযুক্ত হ'ব আৰু নিজৰ লাইফটো ভাল কৰিব আৰু নিজকে ইকনমিকেলি আৰু এখাপ আগুৱাই লৈ যাব থেংক ইউ অ'কে তো আপোনালোকে গম পালে যে প্ৰত্যেকে যিসকল ব্যক্তি জাষ্ট দোকানখন চেঞ্জ কৰি দোকান মানে আমি য'ৰ পৰা প্ৰডাক্ট পাৰ্চেছ কৰি থাকোঁ সেই একেখিনি প্ৰডাক্ট খালি ভেষ্টিজৰ পৰা পাৰ্চেছ কৰিলে 4 মাহ পাৰ্চেছ কৰিলে 5 নম্বৰ মাহত ফ্ৰী পোৱাৰ উপৰিও যেনেকৈ বৰ্ণালী মেম ক'লে 82,000 ৰুপিজৰ প্ৰডাক্ট ফ্ৰী পাইছে তো চবৰে তেনেকুৱা হিচাপ কৰিলে বহুত লাখত ওলাই যাব তো মই ইয়াতে এটা জাষ্ট এটা মেছেজ ল'ব বিচাৰিম আমাৰ এজন most dynamic leader, crown director, Vestige. নমস্কাৰ সঞ্জীৱ চক্ৰৱৰ্তী স্যাৰ তো সঞ্জীৱ স্যার চাৰিটাকে মানে 2500 টকাৰ ডিপি প্ৰাইচৰ যখন ভাউচাৰ আহে 4 মাহ যদি বজাৰ কৰা হয় সেই 2500 টকাৰ ভাউচাৰখনৰ কাৰণে এইখিনি বজাৰখিনি পাইছে সেই 2500 টকাৰ ভাউচাৰ বুলি নহয় 10000 টকা লাগে পায় আৰু আমি 10000 টকা লাগে পাওঁ আৰু মই উচ্চ স্থানত আছো 10000 টকা নহয় ষ্টাৰ্টিংৰ পৰা আৰম্ভ কৰিলে 5 নম্বৰ মাহত 10000 টকা পাব পাৰি এক্স্যাক্টলি ঘৰত লগা বস্তু বহুতখিনি লগা হয় আৰু এইখিনি বস্তু প্ৰত্যেকখন দোকানৰ পৰা নৰ্মেল দোকানৰ পৰা আজি এইটো কালি সেইটো পৰহি এইটো এনেকৈ আমি কিনো যদি এটা সিস্টেমেটিক ধৰণে কিনা যায় সিস্টেমেটিক মানে কি বজাৰ একেলগে আৰু সেই একেলগে সিস্টেমটো যদি কৰা যায় আপোনাৰো পইচা বাচিব তাৰ লগতে ভাল বস্তু পাব তাৰ লগতে কোৱালিটি গ্যাৰেণ্টি বস্তু পাব মই দেখাই দিওঁ এটা বস্তু আপোনাক এইটো যেনেকৈ বজাৰত মুছলি আপোনালোকে কিনিবলৈ পায় এইটো ব্ৰেকফাষ্ট চিৰিয়েল হয় এইটো যদি ভালকৈ যদি চাই আপোনালোকে ইয়াত দেখিবলৈ পাব যে 100% গ্যাৰেণ্টি অন ইটস প্ৰডাক্ট কোৱালিটি এই 100% গ্যাৰেণ্টিটো দিব কিয় পাৰিছে বিকজ কোৱালিটি ভাল কাৰণে দিব পাৰিছে আৰু এনেকুৱা বস্তু মাৰ্কেটত আপোনালোকে নাপায় আৰু সেইখিনি বস্তু অকল এটা বস্তু নহয় প্ৰত্যেকটো বস্তু যদি চাই ইয়াত প্ৰত্যেকটো বস্তু 100% কোৱালিটি গ্যাৰেণ্টি হয় আৰু সেইটো কাৰণে আমি সকলোৱে মিলি পেলাই ইয়াত বজাৰ কৰোঁ আৰু ইয়াত বজাৰ কৰি এই দোকানখন আনক দেখুৱালে ইনকাম কৰিব পাৰি যেনেকৈ মোৰ আগত এগৰাকী লেডি আহি পেলাই কৈ গ'ল তেওঁ শিক্ষাৰ লগত জড়িত কোনোবা বেলেগ প্লেটফৰ্মৰ লগত জড়িত সকলো ইয়াত বেলেগ বেলেগ প্লেটফৰ্ম মানুহে আহি পেলাই ইয়াতে কাম কৰি আছে আৰু এই তেনেকৈ আগবাঢ়ি গৈ আছে নিজৰ ঘৰৰ বজাৰ কিনে আৰু আনক বজাৰ কৰাৰ কথা এবাৰ এই কথাখিনি বেলেগক শ্বেয়াৰ কৰিলে ইনকাম কৰিব পাৰি তেনেকৈ এখন গাড়ী চাবি 5 মাহত ৰিচিভ কৰিছোঁ ঠিক তেনেকৈ ফৰেন ট্ৰিপ মাল্টিপল ফৰেন ট্ৰিপ গ'লোঁ
এই আকৌ ফেব্ৰুৱাৰী 4 তাৰিখে ডুবাই যাম তো তেনেকৈ অব্যাহত আছে আমাৰ জাৰ্নি থেংক ইউ সো ভেৰি মাছ তো আমাৰ লগত এগৰাকী একদম নতুন ব্যক্তি আছে নতুন মেম আছে যিগৰাকী আজি ফৰ দ্য ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ কাৰণে ভেষ্টিজ অফিচত আহিছে তেও একো নাজানে ভেষ্টিজৰ বিষয়ে তেওঁৰ পৰা জানিম আপোনাৰ অনুভৱ কেনেকুৱা লাগিলে সবৰে কথা শুনিবা আপোনাৰ চকুৰ সন্মুখতে দেখা পালে যে এনেকা ফেচিলিটিজ আছে আপোনাৰ কেনেকুৱা লাগিলে হয় সেইখিনি দেখিতো মোৰ ভাল লাগিছে মানে শুনি আহিছিলোঁ ইমান দিনে যে এনেকৈ মানে এচিভ কৰে বাছ আজি মানে নিজে দেখিলোঁ নিজ চকুৰে ভাল লাগিলে দেখি আশা কৰিছোঁ আগলৈ ময়ো মানে ইয়াৰ লগত জড়িত হৈ থাকিম বুলি অ'কে থেংক ইউ ছ' ভেৰি মাছ